আজি বাঘ দেৱীৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় আৰু এই মুহূৰ্তত মই উপস্থিত আছো কলাইগাঁৱৰ টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত আৰু সামগ্ৰিক পৰিৱেশটো মই কেমেৰা পাৰ্চনক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো। এয়া পুৱাৰে পৰা সাজি কাচি আহিছে ছাত্ৰ ছাত্ৰীসকল আৰু টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী থকা এখন বিদ্যালয় আৰু জাক জমকাতেৰে তেওঁলোকে পূজা নাপাতে কিন্তু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আজি সুন্দৰভাৱে সাজি কাচি আহিছে আৰু এফালে পুৰোহিতে যে হোম যজ্ঞ সেই হোম যজ্ঞ আৰম্ভ কৰিছে। গতিকে সতীৰ্থক ইয়াৰ দৃশ্যসমূহ দেখুৱাই থাকিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া কলাইগাঁৱৰ টেঙাবাৰী প্ৰাথমিক বিদ্যালয় আৰু টেঙাবাৰী প্ৰাথমিক বিদ্যালয়টো ইতিমধ্যে যি সৰস্বতী পূজাৰ বাবে যি উৎসাহ সেই উৎসাহ দেখা পোৱা গৈছে। গতিকে সতীৰ্থক ইয়াৰ দৃশ্যসমূহ দেখুৱাই থকাৰ সমান্তৰালভাৱে ইয়াতে যি দেৱী স্থাপন কৰা হৈছে সেই প্ৰতিমা দেখুৱাবৰ কাৰণে সতীৰ্থক অনুৰোধ কৰিছোঁ। আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক অভিভাৱক সকলো আছে, মই তেওঁলোকৰ পৰাও কিছু মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰত্যেক বছৰৰ দৰে এই বছৰেও সৰস্বতী পূজাৰ যি মাদকতা সেই মাদকতা টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত দেখা পোৱা গৈছে। গতিকে প্ৰধান শিক্ষকগৰাকী আৰু ছাত্ৰ ছাত্ৰীসকলে পুৱাৰে পৰা কেনেধৰণে ধূপ দীপ নৈবেদ্য আগবঢ়াই মা দেৱী সৰস্বতী দেৱীৰ সন্মুখত পূজা অৰ্চনা কৰিছিলে সেইসমূহ নৈবেদ্য মই দেখুৱাবৰ কাৰণে সতীৰ্থক অনুৰোধ কৰিছোঁ। আৰু প্ৰধান শিক্ষকগৰাকী আছে, মই তেওঁৰ পৰা কিছু জানিব চেষ্টা কৰিম। প্ৰত্যেক বছৰৰ দৰে সৰস্বতী পূজা এই বছৰ উদযাপন কৰা হৈছে, গতিকে পুৱাৰে পৰা এক উৎসৱ মুখৰ পৰিৱেশ, কি ক'ব এই মুহূৰ্তত? আচলতে প্ৰতি বছৰে আমি দৰং জিলাৰ অন্যতম এখন শিক্ষানুষ্ঠান টেঙাবাৰী প্ৰাথমিক বিদ্যালয় আমি ৰাইজৰ সহযোগত তথা অভিভাৱকসকলৰ এক সুকীয়া আমাৰ এটা বৈশিষ্ট্য এটা আছে। সকলো অভিভাৱক আৰু ৰাইজে মিলি আমাৰ এই সৰস্বতী পূজাখন আমি অনুষ্ঠিত কৰোঁ আৰু এই অনুষ্ঠানত আমি সকলো ৰাইজে সকলো ছাত্ৰ ছাত্ৰীসকলো ৰাইজে উবুৰি হৈ পৰে যেন এই অঞ্চলটোৱে আজিৰ দিনটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি থাকে। আৰু আমি এক আধ্যাত্মিক পৰিৱেশত ৰাতিপুৱা 7 বজাৰ পৰাই আমি সৰস্বতী বন্দনা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ছাত্ৰ ছাত্ৰীসকলে আহি সৰস্বতীৰ সন্মুখত তেখেতসকলৰ নিজৰ নিজৰ নৈবেদ্যসমূহ আগবঢ়াইছে। আৰু এতিয়া আমাৰ পৰ্যায়ক্ৰমে যিখিনি আমাৰ কাৰ্যসূচী আছে আজি এই সৰস্বতী কাৰ্যসূচীখিনি ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু আমি খুব সোনকালে আমি শেষ কৰিব বিচাৰিছোঁ। যিহেতু আজি 10 বা 11 বজাৰ ভিতৰতে আমি সৰস্বতী পূজাটো সম্পূৰ্ণ শেষ কৰিব লাগিব। আমি ইতিমধ্যে আমাৰ পুৰোহিতে আমাৰ সম্পূৰ্ণ কামবিলাক আমাৰ ধুনীয়াকৈ নিয়াৰিকৈ আগবঢ়াই নিছা। হয়, এনেধৰণে এতিয়া ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়তে এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। কিয়নো আজি বাঘ দেৱীৰ যি পূজা সেই পূজা বাঘ দেৱীৰ পূজা ইতিমধ্যে চলি আছে। গতিকে ইয়াৰ দৃশ্যসমূহ দেখুৱাই থকাৰ সমান্তৰালভাৱে অভিভাৱক আছে আৰু এগৰাকী বহুত বছৰৰ এই বিশেষ দিনটোত ছাত্ৰ ছাত্ৰীসকলে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। গতিকে আপোনালোকে আজি কেনেধৰণৰ ব্যৱস্থাপনা ৰাখিছে এই সৰস্বতী পূজাৰ লগত? প্ৰথমতে মই নিউজ লাইভক ধন্যবাদ জনাইছোঁ। সৰস্বতী পূজাৰ লগত মানে বৰ ৰং ৰহস্যৰে পতা হৈছে আৰু সকলোবিলাক মানে খোৱা লোৱাৰ পৰা আদি কৰি চাহ তাহ ভাত পানী গোটেইখিনি ব্যৱস্থা কৰা হৈছে। লগতে ইয়াতে যিবিলাক আমি অতিথি মাতিছোঁ তেওঁলোকক সুন্দৰভাৱে এটা মানে ৰিচিপশ্যন কৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোক আহিলে ঠিক তেনেধৰণে সকলোৱে আমাৰ ইয়াৰ অভিভাৱকসকলে সেইখিনি চোৱা চিন্তা দায়িত্ব লয়। ভোজ ভাতৰ আয়োজন কেনেধৰণৰ? ভোজ ভাতৰ আয়োজন ৰন্ধা বঢ়া চলি আছে। ইয়াতে যি আহে আলহী অতিথি সকলোকে আমি ভোজ ভাতৰ ব্যৱস্থা কৰিছোঁ। হয়, এনেধৰণে এতিয়া ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়তে বাঘ দেৱীৰ যি পূজা সেই পূজা চলি আছে। আৰু ভিডিঅ' জাৰ্নেলিষ্টক মই ইয়াৰ পৰিৱেশসমূহ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। কণ ছাত্ৰ ছাত্ৰীসকল সুন্দৰভাৱে সাজি কাচি আহিছে, কিয়নো বছৰৰ এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে তেওঁলোকে বাট চাই থাকে। ছাত্ৰী এগৰাকী আছে, কি নাম তোমাৰ? আজি সৰস্বতী পূজা কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে, কাৰণ এবছৰৰ মূৰতে আহে সৰস্বতী পূজা। আমি সকলোৱে মিলি এইখিনি সৰস্বতী পূজা পাতিছোঁ। তাৰপাছত আৰু মোৰ বন্ধু বান্ধৱীসকলেও চাদৰ মেখেলা পিন্ধি আহিছে আৰু সৰস্বতী পূজাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে এবছৰৰ আহে কাৰণ সেইবাবে। আৰু আনটো দিনত ইউনিফৰ্ম পিন্ধি থকা যায়, আজি মেখেলা চাদৰ। হয়। কোনে পিন্ধাই দিছে মেখেলা চাদৰ? মোৰ মায়ে পিন্ধাই দিছে। তোমাক কোনে পিন্ধাই দিছে? মায়ে। তোমাক? মায়ে। হয়, এইসকল হৈছে ছাত্ৰীসকল আৰু বছৰৰ এই বিশেষ দিনটোত তেওঁলোকে এনেধৰণে সাজি কাচি আহিছে, কিয়নো আজি বাঘ দেৱীক ইয়াতে আৰাধনা কৰি থকা হৈছে। আৰু ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়তে এনেধৰণে সৰস্বতী পূজাৰ যি আয়োজন সেই আয়োজন আজি ধুমধামেৰে চলি আছে। আৰু মই নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱালোঁ কলাইগাঁও টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা।